নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। স্ক্ৰীনত দেখিব পাইছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে। প্ৰায় 2000টাৰ ওপৰত পদ মুকলি হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে। কেতিয়া কি লাষ্ট ডেট সকলোখিনি চাওঁ আহক। ইয়াতে প্ৰথম দেখিব পাইছে অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা অৰ্থাৎ 8 পাছৰ পৰা সকলোৱে এপ্লাই কৰিব পাৰিব। দেখিব পাইছে অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। ইয়াতে প্ৰথম আহিছে গ্ৰেড 3 টেকনিকেল পোষ্ট। দেখিব পাইছে গ্ৰেড 3 টেকনিকেল প্ৰায় 1070টা গ্ৰেড 3 টেকনিকেল, আৰু তাৰ কাৰণে পোষ্ট ৱাইজত কোৱালিফিকেশ্যনবিলাক আছে। এইটো নটিফিকেশ্যনটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থাকিব, তাৰ পৰা চাব পাৰিব। আৰু ইয়াতে পে' স্কেল দিয়া আছে। পে' স্কেল 14,000 পৰা 60,000, লগতে গ্ৰেড পে' পাব। লগতে বহুখিনি গভৰ্ণমেণ্টৰ যোনখিনি চেলাৰী ৰুলত পৰে সকলোখিনি লগত এড হ'ব। তাৰপিছত 2 নম্বৰ আহিলে গ্ৰেড 3 নন টেকনিকেল। এইখিনি আছিলে গ্ৰেড 3 টেকনিকেলৰ কাৰণে, আৰু নন টেকনিকেলৰ কাৰণেও কিছুমান পোষ্ট আছে। তাৰ কাৰণে প্ৰায় 320টা পদ আছে, ইয়াতে দেখিব পাইছে 320টা পোষ্ট আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে ইণ্ডিভিজুৱেল পোষ্ট ৱাইজ, অৰ্থাৎ প্ৰতিটো পোষ্টৰ বিপৰীতে কিছুমান বেলেগ বেলেগ কোৱালিফিকেশ্যন আছে। সেইটো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা লিংকটোত ক্লিক কৰি কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগে আপোনালোকে চাই নিজৰ কোৱালিফিকেশ্যন ৱাইজ পোষ্টবিলাক এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে পে' স্কেলৰ কথাটো। পে' স্কেলৰ কথাটো প্ৰায় ছেম, 14,000 পৰা 60,500, লগতে গ্ৰেড পে' থাকিব। আৰু গভৰ্ণমেণ্টৰ যোনখিনি ৰুলত পৰে সেইখিনি গোটেইখিনি আপোনালোকে ইয়াতে এড হ'ব। তাৰপিছত আহিলে গ্ৰেড 4ৰ কথাটো। গ্ৰেড 4ৰ কাৰণে প্ৰায় 657টা পোষ্ট মুকলি হৈছে, ইয়াতে দেখিব পাইছে গ্ৰেড 4। গ্ৰেড 4ৰ কাৰণে 657টা পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি ক্লাছ 8 পাছ ফ্ৰম এনি গভাৰ্ণমেণ্ট ৰিকুৱেষ্ট, অৰ্থাৎ আপোনালোকে 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। 8 পাছ 10 পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চেলাৰী কথাটো দিয়া আছে 12,000 পৰা 52,000, লগতে গ্ৰেড পে' আৰু 3,900 টকা গ্ৰেড পে' এড হ'ব। আৰু লগতে গভৰ্ণমেণ্টৰ যোনখিনি ৰুলত পৰে সেইখিনি সকলোখিনি এড হ'ব। তাৰপিছতে ইয়াতে নেশ্যনেলিটি দিছে। ইয়াতে কেণ্ডিডেট মাষ্ট বিন ইণ্ডিয়ান চিটিজেনশ্বিপ, অৰ্থাৎ ইণ্ডিয়ান চিটিজেনশ্বিপৰ হ'ব লাগিব। তাৰপিছত আহিলে বয়সৰ কথাটো। ইয়াতে এজ ৰিলেক্সন দিয়া আছে কেটেগৰী ৱাইজ। OBC MOBCৰ কাৰণে 3 বছৰ, আৰু 5 বছৰ ST SC কাৰণে, PWDৰ কাৰণে 10 বছৰ। এইটো হ'ল এজ ৰিলেক্সন, অৰ্থাৎ এইখিনি বঢ়াই দিছে। মেইন আপোনালোকৰ যোনটো বয়স হ'ব সেইটো ইয়াতে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে দেখিব পাইছে 18 years not more than 40, অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু 40 বছৰ যিসকলৰ বেছি হৈছে তেওঁলোকে এইখিনিৰ লগত প্লাছ কৰি ল'ব পাৰিব। অৰ্থাৎ OBC MOBC সকলে 43 বছৰলৈকে পাৰিব। SC ST সকলে যদি দিয়া আছে ইয়াতে 40 বছৰ লাষ্ট, তেতিয়াহ'লে আৰু 5 বছৰ বা 45 বছৰলৈকে পাৰিব। PWD সকলে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ কথাটো। কেণ্ডিডেটসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিব, যোনখন আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ সকলোৰে থাকে। যোনসকলৰ হয়তো আপগ্ৰেড নাথাকিব পাৰে তেওঁলোকে আপগ্ৰেড কৰি ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে এটা হেল্পলাইন নম্বৰ দিয়া আছে, অৰ্থাৎ আপোনালোকে যদি কিবা অসুবিধা পাইছে অনলাইন কৰোঁতে তেতিয়াহ'লে এইটো নাম্বাৰত ফোন কৰিব পাৰিব। আৰু লগতে ইয়াত টাইমিংটো দিয়া আছে 10টা বজাৰ পৰা 6টা বজাৰ ভিতৰত আপোনালোকে কল কৰিব পাৰিব। তাৰপিছত বাকী নাই, ইয়াতে ডকুমেণ্টছৰ চাইজৰ কথাখিনি আছে, আৰু ইয়াতে এইখিনি দেখিব পাইছে ডকুমেণ্টছৰ চাইজৰ কথা আছে। এইখিনি ডকুমেণ্টছৰ চাইজৰ কথা দিয়া আছে। তাৰপিছত আহিলে ইয়াতে ইম্পৰ্টেণ্ট ডেটছটো। ইয়াতে ইম্পৰ্টেণ্ট ডেটছ আছে। আপোনালোকৰ লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ 2024, অৰ্থাৎ বেছিকেইদিন নাই, 9 ডিচেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সোনকালে যাওক, ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিংকটো থাকিব, তাৰ পৰা পোনপটীয়াকৈ গৈ অনলাইনটো কৰি লওক। ইমানেই আছিলে ভিডিঅ'টো, ধন্যবাদ।